हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো ধুবুৰীত মিছন শক্তিত চাকৰি পদ মুকলি হৈছে শিক্ষাগত অৰ্হতা 8 পাস মেট্ৰিক পাস স্নাতক ডিগ্ৰী পাস আৰু মাষ্টাৰ ডিগ্ৰী পাস হলে হ'ব পুৰুষ মহিলা দুজনে এপ্লাই কৰিব পাৰিব ইয়াত তো আহক বিশেষভাৱে চাওঁ मिशन शक्ति धुबुरी रिक्रुटमेंट 2025 ओवरव्यू या टोटल पद আছে 6টা जॉब टाइप आसाम गवर्नमेंट जॉब शिक्षागत अर्हता 8 पास 10 पास स्नातक डिग्री और मास्टर डिग्री पास হলে হ'ব এপ্লাই মোড এটো অফলাইন হ'ব এপ্লিকেশন স্টার্ট 2025 17 অক্টোবৰৰ পৰা ফর্ম সাবমিট দিয়া স্টার্ট হৈছে मिशन शक्ति धुबुरी वैकेंसी डिटेल्स 2025 रेसिडेंट सुपरिटेंडेंट ইয়াত পোস্ট আছে এটা শিক্ষাগত অৰ্হতা মাস্টার ডিগ্রি ল সোশ্যাল ওয়ার্কার সোশিওলজি সোশিয়াল সায়েন্স আৰু সাইকোলজিত মহিলা সম্পৰ্কীয় ক্ষেত্ৰত 5 বছৰৰ অভিজ্ঞতাৰ সৈতে 1 বছৰৰ পৰামৰ্শদান অভিজ্ঞতা থাকিব লাগিব মন্থলি স্যালারি 21000 অফিস অ্যাসিস্ট্যান্ট ইয়াত পদ আছে এটা শিক্ষাগত অৰ্হতা কাৰ্যালয়ত দলীয় প্ৰস্তুতি আৰু কম্পিউটাৰ দক্ষতাত 3 বছৰৰ অভিজ্ঞতাৰ সৈতে স্নাতক ডিগ্ৰী পাস কৰা হ'ব লাগিব স্যালাৰি ইয়াত 17000 আছে মাল্টি পারপাস ওয়ার্কার ইয়াত পদ আছে এটা শিক্ষাগত অৰ্হতা অষ্টম শ্ৰেণী উত্তীৰ্ণ হলে হ'ব লগতে প্ৰাসংগিক অভিজ্ঞতা সম্পূৰ্ণ হ'ব লাগিব স্যালারি 10500 কুক ইয়াত পদ আছে দুটা শিক্ষাগত অৰ্হতা মেট্ৰিক পাস হলে হ'ব লগতে ৰান্ধনৰ অভিজ্ঞতা থাকিব লাগিব স্যালারি 10500 সিকিউরিটি গার্ড নাইট গার্ড ইয়াত পদ আছে এটা শিক্ষাগত অৰ্হতা 8 পাস হলে হ'ব লগতে 2 বছৰৰ সুৰক্ষাৰ অভিজ্ঞতা থাকিব লাগিব অবসরপ্রাপ্ত সেনা বা কর্মচারী প্রাধান্য পাব বয়সের সীমা 5 জানুয়ারি 2025 পৰা ক্যাটাগরি ওয়াইজ জেনারেলৰ কাৰণে 21 বছৰৰ পৰা 40 বছৰ এসসি এসটিৰ কাৰণে 21 পৰা 45 বছৰ ওবিসি এমওবিসিৰ কাৰণে 21 বছৰৰ পৰা 43 বছৰ আৰু পিডব্লিউৰ কাৰণে 21 বছৰৰ পৰা 50 বছৰ সিলেকশন প্রসেস रेसिडेंट सुपरिटेंडेंट ऑफिस असिस्टेंट राइटिंग टेस्ट कंप्यूटर स्किल टेस्ट और ओरल इंटरव्यू मल्टीपार्पस वर्कर कुक सिक्योरिटी गार्ड एসকলৰ वर्क इन इंटरव्यू ओनली तो আপোনালোকে কেনেকৈ এপ্লাই কৰিব প্ৰথমতে ফৰ্ম ডাউনলোড কৰিব লাগিব এটো ওয়েবসাইটৰ পৰা আৰু ওয়েবসাইটৰ লিংকটো মই ভিডিঅ ডেসক্ৰিপচনত দি থম तार पर फॉर्म खन डाउनलोड কৰিব পাৰিব 2 নম্বৰ ইকন ফৰ্ম ফিলআপ কৰিব লাগিব আৰু যিবিলাক ডকুমেন্ট আছে সববিলাকতে সেলফ অ্যাটেস্টেড কৰিব লাগিব আৰু 3 কপি পাসপোর্ট সাইজৰ কালাৰিং ফটো আৰু এইটো এড্ৰেছত পঠাই দিব লাগিব দি অফিস অফ দা ডিস্ট্রিক্ট সোশ্যাল ওয়েলফেয়ার অফিসার ধুবুৰী ইয়াত গৈ আপোনালোকে নিজে জমা দিব পাৰিব নহলে পোষ্ট অফিস দিও কৰিয়ে দিব পাৰে আৰু এইটো 6 নৱেম্বৰ 2025 আবেলি 5টাৰ আগতে জমা দিব লাগিব বা তাৰ আগতে পুৱাকৈ জমা দিব লাগিব ডকুমেন্ট কি দিব লাগিব মেট্ৰিকৰ এডমিট কাৰ্ড এজ প্ৰুফ মাৰ্কশ্বিট আৰু সাৰ্টিফিকেট এক্সপেৰিয়েন্স সাৰ্টিফিকেট কম্পিউটাৰ কোৰ্স সাৰ্টিফিকেট ভোটাৰ আইডি বা আধাৰ কাৰ্ড কাষ্ট সাৰ্টিফিকেট পিডব্লিউডি সাৰ্টিফিকেট और 3 कपि पासपोर्ट साइजर कलरिंग डिसेम एटा फोटो इम्पोर्टेंट डेट और एटा एप्लिकेशन स्टार्ट होइसे 17 अक्टोबर 2025 পৰা আৰু ইয়াৰ লাষ্ট ডেট 6 নৱেম্বৰ 2025 আবেলি 5টা লৈ থাকিব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায়
আৰু চেনেলটোক সাবস্ক্ৰাইব কৰি কাষতে বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিঅ'ত আজিৰ ভিডিঅ' এইখিনিয়ে আছিল আৰু যদি ফেচবুকৰ পৰা চাই আছে পেজটো ফলো কৰি লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব